মোৰ নাম নমিতা। মোৰ বিয়া হোৱা মাত্ৰ 1 সপ্তাহহে হৈছিল। মোৰ শহুৰ দেউতাই মোক চিঞৰি চিঞৰি মাতিলে। মোৰ স্বামীৰ ঘৰত শহুৰ দেউতাৰ বাহিৰে আন কোনো নাছিল। শাহুৰ মৃত্যু বহু বছৰ আগতেই হৈছিল। মোৰ স্বামী ৰণ তেওঁলোকৰ একমাত্ৰ সন্তান আছিল। ফুলশয্যাৰ নিশাই মোৰ স্বামী ৰণে মোক কৈছিল, মোৰ দেউতা অলপ বেলেগ ধৰণৰ। তেওঁৰ খংটো বৰ বেছি। তেওঁক কেতিয়াও কোনো কথাত আপত্তি নকৰিবা, নহ'লে তেওঁ খঙতে পাগল হৈ যায়। আৰু আজি এসপ্তাহ ধৰি মই দেখি আছিলোঁ যে যেতিয়াই শহুৰ দেউতাই মোৰ স্বামী ৰণক মাতে, তেতিয়াই ৰণে ভয়তে কঁপি যায় আৰু তৎক্ষণাৎ ৰুমৰ পৰা ওলাই দেউতাকৰ ওচৰলৈ দৌৰি যোৱা দি যায়। শহুৰ দেউতাৰ প্ৰতি ৰণৰ আচৰণ দেখি মোৰো মনত শহুৰ দেউতাৰ প্ৰতি বেলেগ ধাৰণা সোমাই গৈছিল। শহুৰ দেউতাৰ খংটো সঁচাকৈয়ে বহুত বেছি আছিল। ৰাতিপুৱাই শোৱাৰ পৰা উঠিয়েই ৰণে মোক ক'লে যে আজি আমি দুয়ো বাহিৰত ফুৰিবলৈ যাম। ফুৰিবলৈ যোৱাৰ কথা শুনি মোৰ মনটো বৰ ফূৰ্তি লাগিল। কিন্তু সেই সময়তে শহুৰ দেউতাই ৰণক চিঞৰি মাতিলে আৰু ৰণে লগে লগে কোঠাৰ পৰা ওলাই গ'ল। বাহিৰত মোৰ শহুৰ দেউতাই চিঞৰি চিঞৰি হুলস্থুল লগোৱা শুনিবলৈ পালোঁ। তেওঁ কৈ আছিল, আজি এসপ্তাহে বিয়াৰ নিয়ম নীতিতে গুচি গ'ল। তুমি ভাবি চাইছানে তুমি অফিচ নোযোৱাৰ বাবে ব্যৱসায়ত কিমান লোকচান হ'ব পাৰে? আৰু আজিও তুমি কামৰ পৰা ছুটী লৈ ঘৰতেই সোমাই আছা। এতিয়াই অফিচত যোৱা আৰু ব্যৱসায়ত চকু দিয়া। বিয়া পতাৰ অৰ্থ এইটো নহয় যে কাম বন বাদ দি ৰুমৰ ভিতৰতে সোমাই বহি থাকিবা আৰু তোমাৰ পত্নীকো কৈ দিয়া যে পাকঘৰৰ দায়িত্ব লৈ লওক। এইখন ঘৰত আন কোনো বোৱাৰী নাই। শহুৰ দেউতাৰ কথা শুনি মোৰ বৰ খং উঠিছিল। মই বিয়া হৈ অহাৰ পৰা মই নিজেই ভাত চাহ বনাইছিলোঁ, য'ত শহুৰ দেউতাই মোৰ কামত বহুত খুঁত উলিয়াইছিল। কিন্তু ৰণে মোক বহুত ভাল পাইছিল। তেওঁ মোক প্ৰতিটো কথা মৰমেৰে বুজাইছিল যে দেউতাৰ কথাত অলপো বেয়া নাপাবা। বিয়াৰ দিন ধৰি মই এইটোৱেই ভাবি আছিলোঁ যে শহুৰ দেউতাৰ আচৰণ আচলতে কিয় এনেকুৱা। কিন্তু আজি শহুৰ দেউতাই যি হুলস্থুল লগালে সেয়া শুনি মই বহুত ভয় খাই গৈছিলোঁ। ৰণে যেতিয়া ৰুমলৈ আহিল তেতিয়া তেওঁৰ চকুকেইটা সেমেকি আছিল। ৰণে ক'লে, নমিতা, বেয়া নাপাবা, আমি বেলেগ এদিন ফুৰিবলৈ যাম। এতিয়া মই অফিচলৈ যাব লাগিব। মই ক'লোঁ, একো নাই, ফুৰাৰ দিন বহুত আছে। আগতে নিজৰ কৰ্ম কৰিব লাগে। মই কোনো আপত্তি কৰা নাছিলোঁ যদিও মনটো বৰ বেয়া লাগি গ'ল। ৰণ কামলৈ ওলাই গ'ল আৰু মই পাকঘৰৰ কামত ব্যস্ত হৈ পৰিলোঁ। মই ভাত বনালোঁ আৰু ঘৰৰ সকলো কামো কৰিলোঁ। শহুৰ দেউতাই বন কৰা মানুহজনীক কৈছিল যে এতিয়া যিহেতু ঘৰত এজনী বোৱাৰী আছে, তই আৰু কামত আহিব নালাগে। ঘৰৰ সকলো দায়িত্ব তেওঁৰ। মই গোটেই ঘৰৰ কাম বন কৰি ভাগৰি পৰিছিলোঁ আৰু তাৰ পিছত মই মোৰ ৰুমলৈ গৈ অলপ জিৰণি ল'বলৈ ধৰিলোঁ। তেতিয়াই মোৰ শহুৰ দেউতাই মোক মাত লগালে। তেওঁ নিজৰ ৰুমতে আছিল। মই পিন্ধা কাপোৰযোৰ ঠিক ঠাক কৰি মূৰত উৰণিখন ভালকৈ লৈ শহুৰ দেউতাৰ কোঠালৈ সোমাই গ'লোঁ আৰু তেওঁক ক'লোঁ, দেউতা, মোক কিয় মাতিছিল? তেওঁ মোক মূৰৰ পৰা ভৰিলৈকে চকু ফুৰাই চালে আৰু তাৰ পিছত তেওঁৰ শুকান ওঠ দুটা চেলেকি বৰ অদ্ভুত ধৰণৰে ক'বলৈ ধৰিলে, গাখীৰ, গাখীৰ, মই গাখীৰ খাম, মোক গাখীৰ লাগে। সেয়া শুনি প্ৰথমে মোৰ চাদৰখনৰ কথা মনলৈ আহিল, কাৰণ মোৰ চাদৰখন অলপ তললৈ পিছলি গৈছিল। মই লগে লগে মোৰ চাদৰখন ওপৰলৈ উঠাই ল'লোঁ আৰু লৰালৰি কৰি মই কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। মোৰ শহুৰ দেউতাৰ এই আচৰণ বৰ আচৰিত যেন লাগিছিল, কাৰণ শহুৰটো দেউতাৰ দৰেই। কিন্তু কোনো বাপেকে কেতিয়াও নিজৰ ছোৱালীক মূৰৰ পৰা ভৰিলৈকে এনেকৈ নাচায়। মই তৎক্ষণাৎ পাকঘৰলৈ গুচি আহিলোঁ। মোৰ বুকুখন ইমান জোৰকৈ ধপধপাই আছিল যে তাৰ শব্দ মই কাণেৰে শুনা পালোঁ। মোৰ মনলৈ বৰ বেয়া বেয়া চিন্তাবিলাক আহিবলৈ ধৰিলে। মই ফ্ৰিজটো খুলিলোঁ আৰু গাখীৰ এগিলাচ লৈ চাদৰখন ভালকৈ উৰি লৈ শহুৰ দেউতাৰ কোঠালৈ আহিলোঁ। মই তেওঁৰ ৰুমত থকা টেবুলখনত গাখীৰ গিলাচটো থৈ ৰুমৰ পৰা ওলাই আহিব ধৰিলোঁ। লগে লগে তেওঁ মোক ক'লে, ৰ'বাচোন, অলপ দেৰি মোৰ লগত বহা, মোৰ লগত অলপ কথা পাতাচোন। ঘৰখনত কথা পাতিবলৈ তোমাৰ মোৰ বাহিৰেনো আছে কোন? মই ইমান বছৰৰ পৰাই অকলে আছোঁ আৰু অকলে অকলে বহি বৰ আমনি লাগি যায়। তেওঁৰ কথা শুনি মই বৰ বিমূৰত পৰাৰ দৰে হ'লোঁ,
কাৰণ তেওঁৰ ৰুমত এখন বিচনা আৰু এটা আলমাৰি আছিল, বহিবলৈ একো নাছিল। সেয়ে মই বাধ্যত পৰি বিচনাখনৰ এটা মূৰত বহিলোঁ। তেওঁ মোৰ লগত ইটো সিটো কথা পাতিবলৈ ধৰিলে, কিন্তু যেতিয়াই তেওঁ গাখীৰৰ গিলাচটো মুখত দিলে তেতিয়া লগে লগে তেওঁ ক'লে, ইমান ঠাণ্ডা গাখীৰ মই নাখাওঁ, মই গৰম গাখীৰহে খাই ভাল পাওঁ। এই বুলি কৈ তেওঁৰ চকু দুটাই মোৰ গোটেই শৰীৰটো চুই গ'ল। তেওঁৰ চকুৰ চাৱনিত কি আছিল নাজানো, কিন্তু মই নিজকে বৰ অসহায় অনুভৱ কৰিবলৈ ধৰিলোঁ। মোৰ গোটেই শৰীৰটো কঁপিবলৈ ধৰিছিল আৰু মোৰ কপালত ঘামৰ টোপাল বিৰিঙি উঠিছিল। মই গাখীৰৰ গিলাচটো হাতত লৈ পাকঘৰলৈ গুচি আহিলোঁ। আজি এসপ্তাহে ৰণে ঘৰত থাকোঁতে মই শহুৰ দেউতাক যিকোনো কথা বৰ ডাঙৰকৈ আৰু খঙত পাতি থকাই দেখিছিলোঁ, কিন্তু আজি তেওঁৰ কথা কোৱাৰ ধৰণ আৰু সুৰ সম্পূৰ্ণ বিপৰীত আছিল। এনেকুৱা লগাই নাছিল যে এইজনেই মোৰ সেইজন শহুৰ দেউতা, যিজনে ৰণক চিঞৰি চিঞৰি মাতিছিল আৰু ডাঙৰকৈ খঙৰে সকলো কথা পাতিছিল। মই গাখীৰ গিলাচ গৰম কৰি আকৌ শহুৰ দেউতাৰ ওচৰলৈ লৈ গ'লোঁ। যেতিয়াই মই গাখীৰৰ গিলাচটো তেওঁৰ ফালে আগবঢ়াই দিলোঁ, তেওঁ গিলাচটোৰ লগতে মোৰ হাতখনতো ধৰিলে। মোৰ গোটেই শৰীৰতে বিজুলী লগা যেন অনুভৱ কৰিলোঁ। মই ভয়তে লগে লগে হাতখন টানি বেগাই কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। তেতিয়া তেওঁ ক'বলৈ ধৰিলে যে, ক'ত যোৱা? মোৰ ওচৰত বহি অলপ কথা পাতাচোন। মোক এই নিসংগতাৰ পোকটোৱে বৰ বেছিকৈয়ে কামুৰিব ধৰিছে। এনেদৰে কৈ শহুৰ দেউতাই এটা দীঘল হুমুনিয়া কাঢ়িলে। তেওঁৰ কথাবোৰ শুনি মোৰ এতিয়া বৰ আচহুৱা অনুভৱ হ'বলৈ ধৰিলে। তাৰপিছত শহুৰ দেউতাই মোক আকৌ ক'বলৈ ধৰিলে, তুমি যে বিয়াৰ আগদিনা পিন্ধিছিলা নীলা ৰঙৰ কাপোৰযোৰ, আজিও সেই কাপোৰযোৰ পিন্ধিবাচোন। সেই কাপোৰযোৰত তোমাক বহুত বেছি ধুনীয়া দেখিছিল। এই কথা শুনি মই লাজে দুখে মৰি যোৱা যেন অনুভৱ কৰিছিলোঁ। এই অনুৰোধ কৰিব লাগিছিল কোনে আৰু কৰিছে কোনে? এতিয়াতো প্ৰতিদিনে মোৰ শহুৰ দেউতাৰ এই নাটকখন চলিবলৈ ধৰিলে। ৰণে অফিচত যোৱাৰ লগে লগে মোক তেওঁৰ ৰুমলৈ মাতে আৰু মোক লোভনীয় চাৱনিৰে চাই আৰু জিভাৰে উদজুৰি চেলেকিবলৈ ধৰে আৰু কয়, মই গাখীৰ খাম, মোক গাখীৰ দিয়া। মই তেওঁক গাখীৰৰ গিলাচটো দিবলৈ ধৰিলে তেওঁ মোৰ হাতত থাপ মাৰি ধৰে আৰু মোক কাষলৈ টানি নি ওচৰত বহি তেওঁৰ লগত কথা পাতিবলৈ কয়। মই তেওঁৰ বোৱাৰী, মইনো তেওঁৰ লগত কি কথা পাতিম? মই কামৰ অজুহাত দেখুৱাই ৰুমৰ পৰা ওলাই আহিছিলোঁ। আচলতে মোৰ তেওঁৰ এনে আচৰণ একেবাৰে ভাল লগা নাছিল। এতিয়া মোৰ মনটো দুখ আৰু খঙত অস্থিৰ হৈ পৰিছিল। মই ভাবি আছিলোঁ যে আজি এই বিষয়ে ৰণৰ লগত কথা পাতিব লাগিব, কিন্তু ৰণক এইবোৰ কথা ক'লে কিবা সমাধান ওলাব জানো? তেওঁতো বাপেকৰ সন্মুখত এটা শব্দও ক'ব নোৱাৰে, তলমূৰ কৰি প্ৰতিটো কথাত হয়ভৰ দি থাকে। সেইদিনা ৰণক একো কোৱা নহ'ল। এদিন মই পাকঘৰৰ কামত ব্যস্ত আছিলোঁ। তেনেতে মোৰ শহুৰ দেউতাই পাকঘৰলৈ মনে মনে সোমাই আহিল। মোক পিছফালৰ পৰা সাবটি ধৰিলে আৰু তাৰ পিছত মোৰ লগত জোৰ জবৰদস্তি কৰিবলৈ ধৰিলে। মই কোনোমতে নিজক ৰক্ষা কৰি পাকঘৰৰ পৰা দৌৰি আহিলোঁ আৰু নিজৰ ৰুমত সোমাই ভিতৰৰ পৰা দৰজাখন বন্ধ কৰি দিলোঁ। ভয়তে মই থৰ থৰকৈ কঁপিবলৈ ধৰিলোঁ। মই ভবাই নাছিলোঁ যে মোৰ শহুৰ দেউতাই মোৰ লগত এনেকুৱা অসভ্যালি ব্যৱহাৰ কৰিব। মোৰ চকুৰ পৰা চকুপানী ধাৰাসাৰে বৈ আহিছিল। মই মনতে ঠিক কৰি লৈছিলোঁ যে আজি ৰণক কথাবোৰ ক'বই লাগিব। মই গোটেই দিনটো ৰুমৰ পৰা ওলাই নাহিলোঁ। মোৰ শহুৰ দেউতাই তেওঁক খাবলৈ দিয়াৰ বাবে কেইবাবাৰো দৰজাত ঢকিয়াইছিল, কিন্তু মই একো মুখেৰে নামাতিলোঁ আৰু দৰজাখনো খুলি নিদিলোঁ। ৰাতি ৰণে অফিচৰ পৰা আহি দৰজাত জোৰ জোৰকৈ ঢকিয়াবলৈ ধৰিলে আৰু ক'লে, নমিতা, ৰাতিপুৱাৰ পৰা দৰজা বন্ধ কৰি ৰুমত সোমাই থাকি কি অভদ্ৰামি কৰি আছা? ৰণৰ মাত শুনিয়েই মই দৰজাখন খুলিলোঁ। দুৱাৰ মুখত বাপেক পুতেকে দুয়োটাই মোৰ ফালে খঙেৰে চাই আছিল। ৰণে খঙৰে ক'বলৈ ধৰিলে, তোমাৰ অলপো কান্তজ্ঞান নাই নেকি? দেউতা চুগাৰ থকা মানুহ, ৰাতিপুৱাৰ পৰা একো খাবলৈ পোৱা নাই। যদি তেওঁ অসুস্থ হৈ যায় তাৰ বাবে দায়ী কোন হ'ব? ময়ো খঙতে উত্তৰ দিলোঁ যে মই তোমাৰ দেউতাৰ আলপৈচান ধৰিব নোৱাৰোঁ। তোমাৰ দেউতাৰ বাবে
কিবা বেলেগ ব্যৱস্থা কৰিবা। মই এনেকৈ ক'বলৈ পালোহে ৰণে খঙতে মোৰ ওপৰত চিঞৰিবলৈ ধৰিলে যে কি অভদ্ৰামী কৰিছা। শহুৰ দেউতাই পুতেকক ক'বলৈ ধৰিলে, দেখিলি বিয়াৰ 1 মাহ নহওঁতেই তাই আচল ৰূপ দেখুৱাব আৰম্ভ কৰিলেই। এই ছোৱালীবিলাকৰ স্বভাৱেই এনেকুৱাই। বিয়াৰ পিছত বেলেগে থকাৰ সপোন মাকৰ ঘৰৰ পৰাই সাঁচি লৈ আহে। দেউতাকৰ কথা শুনি ৰণে ক'বলৈ ধৰিলে, নমিতা, আজিয়েই তুমি যি ক'লা আৰু দ্বিতীয় দিন যদি তোমাৰ মুখত এইবোৰ কথা শুনো, তোমাক এই ঘৰৰ পৰা মাৰাৰ ঘৰলৈ চিৰবিদায় দিম। ৰণৰ কথা শুনি মোৰ মুখৰ মাত নাইকিয়া হৈ গ'ল, কাৰণ আমি 6জনী বাই ভনী সকলোতকৈ ডাঙৰ ময়েই আছিলোঁ। এতিয়াও ঘৰত বিয়া দিবলৈ 5জনী ভনী আছেই। দেউতা এজন সহজ সৰল মানুহ, বহু কষ্টৰে পইচা গোটাই এজনী ছোৱালীক বিয়া দিছিল। মোৰ মায়েও মোৰ বিদায়ৰ সময়ত কৈছিল, মাজনী, ঘৰৰ মানুহ দুজনেই, তেওঁলোকৰ লগত মিলা প্ৰীতিৰে থাকিবি, কাজিয়া কৰি কেতিয়াও এই ঘৰলৈ উভতি অহাৰ কথা নাভাবিবি। নিজৰ স্বামী আৰু শহুৰৰ সকলো কথাই শুনিবি আৰু নিজৰ ঘৰখন ধৰি ৰাখিবি। কিন্তু মোৰ শহুৰ দেউতাই মোৰ পৰা যি বিচাৰিছিল সেয়া মোৰ দৰে বোৱাৰীৰ বাবে সম্ভৱপৰ নাছিল। তেওঁৰ অভদ্ৰামী আৰু অসভ্যালী আচৰণ দিনক দিনে বাঢ়ি যাবলৈ ধৰিলে। সেই সময়ত ৰণ যিমান খঙত আছিল, মই যদি ৰণক সকলো কথা কৈ দিলোহেঁতেন তেতিয়া নিশ্চয় ৰণে মোকেই দোষাৰোপ কৰিলেহেঁতেন। মই ৰণৰ কথাৰ একো উত্তৰ নিদিলোঁ আৰু গৈ বিচনাত বহি পৰিলোঁ। মোৰ শহুৰ দেউতাই ৰণক ক'বলৈ ধৰিলে, ৰণ, তাইক ভালদৰে বুজাই দিয়া, তাই যাতে মগজটো ঠিক কৰি লয়, নহ'লে মই তাইৰ মাক বাপেকৰ লগত কথা পাতিম, জীয়েকক ইয়াৰ পৰা লৈ যাওক। এইদৰে কৈ তেওঁ নিজৰ ৰুমলৈ গুচি গ'ল। মই খঙৰে শহুৰ যোৱাৰ ফালে চাই থাকিলোঁ। ৰণে ক'বলৈ ধৰিলে, তোমাৰ সমস্যা কি? নে তোমাৰ ওপৰত কি 10-12জনীয়া সদস্যৰ পৰিয়ালৰ বোজা আছে যে তুমি চম্ভালিব নোৱাৰিবা? আৰে, ঘৰত এজনেই মানুহ, না তোমাৰ ওপৰত ননন দেউৰৰ ভেজাল আছে নে আন কিবা দায়িত্ব আছে? এনেকুৱা এটা পৰিয়াল পাবলৈতো ছোৱালীবিলাকে সপোন দেখে। মই ক'লোঁ যে যদি মোৰ শাহু ননন্দৰে ভৰা পৰিয়াল হ'লহেঁতেন তেনেহ'লে আজি মই যি সমস্যাৰ সন্মুখীন হৈছোঁ সেই সমস্যাৰ সৃষ্টি কেতিয়াও নহ'লহেঁতেন। মোৰ কথাত ৰণে খঙৰে মোৰ ফালে চাবলৈ ধৰিলে আৰু ক'লে, দেউতাই কি কৰিলে যাৰ বাবে তুমি দুসাঁজ ভাত চাহ দিওঁতেই তোমাৰ সমস্যা যেন লাগিছে? চোৱা, অফিচত ইমান কষ্ট কৰি আহোঁ, আহি এই ঘৰত কাজিয়া পেচাল এইবিলাক একো শুনিবলৈ ইচ্ছা নাযায়। মই অলপ শান্তি বিচাৰোঁ। মই ক'লোঁ, ৰণ, এটা কাম কৰা, তোমাৰ দেউতাক আকৌ বিয়া কৰাই দিয়া। মই এনেকৈ ক'বলৈ পালোঁহে ৰণে মোৰ গালত ঠাচকৈ এটা চৰ মাৰি দিলে আৰু ক'লে, তোমাৰ অলপো লাজ নাই নেকি এনে কথা ক'বলৈ? এতিয়া কি তেওঁৰ বিয়া পতাৰ বয়স? তেওঁক দুসাঁজ ভাত ৰান্ধি দিয়াটো তোমাৰ কাৰণে সমস্যা হৈ পৰিছে। মই ক'লোঁ যে তুমি মোৰ কথা বুজা নাই। ৰণে ক'লে, এনেকুৱা কি কথা যে মই বুজি পোৱা নাই? মোৰ দেউতাৰ বয়স 65 বছৰ। ছুগাৰ, ব্লাড প্ৰেছাৰ, নানাটা বেমাৰ, আৰু তুমি বিচৰা যে এইটো বয়সত মোৰ দেউতাই বিয়া কৰাই পত্নীৰ দায়িত্ব লোৱাটো। এতিয়া মই ৰণক কেনেকৈ বুজাওঁ যে তেওঁৰ বাপেকে নিজৰ বোৱাৰীৰ ওপৰত বেয়া নজৰ দিছে? মই ক'লোঁ যে তুমি দেউতাৰ বিয়া পাতি দিয়া, মই তোমাৰ নতুন মা আৰু দেউতা দুয়োজনৰে আলপৈচান ধৰিম। মোৰ কথাত তেওঁ মোক উপলঙা কৰি ক'লে, দেউতাৰ বাবে দুসাঁজ ভাত চাহ বনাবলৈয়ে তোমাৰ টান লাগে আৰু তুমি মোৰ সতি আমাৰ দায়িত্ব ল'বা? এই ঘৰ আৰু আমাৰ ব্যৱসায় সকলোবোৰ দেউতাৰ নামত আছে। যদি কোনোবাই তেওঁৰ পত্নীৰ ৰূপত আহে তেতিয়াহ'লে সকলো তেওঁৰ নামত কৰি ল'ব আৰু তুমি মই এই ঘৰৰ পৰা বাহিৰ হ'ব লাগিব। এইবোৰ আজে বাজে কথা মনলৈ নানিবা, নহ'লে দেউতাৰ খং উঠিলে কি হ'ব ঠিক নাই। ময়ো মনে মনে দেউতাৰ কথা শুনো আৰু দ্বিতীয়বাৰ দেউতাৰ বিয়াৰ কথা নুলিয়াবা। তেনেকৈ কৈ ৰণ ৰুমৰ পৰা বাহিৰলৈ ওলাই গুচি গ'ল। এতিয়া মোৰ উপায় নাই, মই কি কৰোঁ? মই বৰ চিন্তাত পৰিলোঁ। মই শহুৰ দেউতাৰ এনে আচৰণ সহ্য কৰিব পৰা নাছিলোঁ আৰু মাৰ ঘৰলৈও গুচি যাব নোৱাৰোঁ, কাৰণ মোৰ বাবে ভনী কেইজনীৰ জীৱন ধ্বংস কৰি মা দেউতাৰ ওপৰত বোজা হ'ব নিবিচাৰোঁ। সঁচাকৈ
আমি ছোৱালীবোৰ ইমান বাধ্য হ'ব লগা হয় যে নিজৰ ঘৰখন ধৰি ৰাখিবলৈ কিমান কি যে মানসিক অত্যাচাৰ সহ্য কৰিবলগীয়া হয়। মই বিচনাত চটফটাই চকু পানী টুকি কথাবোৰ ভাবি আছিলোঁ। তেনেতে ৰণে মাত লগালে, নমিতা, বাহিৰলৈ আহা, সোনকালেই ভাত ৰান্ধি দেউতাক দিয়া, তেওঁৰ ঔষধ খাব আছে। মই পাকঘৰলৈ গৈ ভাত ৰান্ধি বাপেক পুতেকক খাবলৈ দি নিজৰ ৰুমলৈ গুচি আহিলোঁ। মই সেইদিনা একোৱেই নাখালোঁ, কিন্তু ৰণে মোক এবাৰো নক'লে যে তুমিও দিনটো একো নোখোৱাকৈ আছা, আহা কিবা এটা খাই লোৱা। স্বামীয়ে কেতিয়াও পত্নীৰ কথা চিন্তা নকৰে, মাত্ৰ তেওঁলোকে নিজৰ কামক লৈ মতলব ৰাখে। তাৰ পিছত আৰু মই মোৰ মুখ বন্ধ কৰি ৰাখিলোঁ। পিছদিনা ৰণে যেতিয়া অফিচত গ'ল তেতিয়া মোক শহুৰ দেউতাই মাত লগালে। মই বাধ্যত পৰি অসহায় হৈ তেওঁৰ কোঠালৈ যাব লগা হ'ল। মোক দেখি তেওঁ এক কুটিল হাঁহিৰে ক'লে, তুমি কি ভাবিছিলা? তুমি মোৰ ল'ৰাক ভুলাব পাৰিবা? তোমাৰ কাৰণে সি মোক এৰি দিব, বেলেগকৈ থাকিব? সেইটো কেতিয়াও হ'ব নোৱাৰে। তোমাৰ চিন্তাধাৰা সলনি কৰা, সেয়াই তোমাৰ বাবে ঠিক হ'ব। সেইকাৰণে মই তোমাৰ দৰে ঘৰৰ ছোৱালীৰ লগত ৰণৰ বিয়া কৰাই দিছোঁ, যাতে তুমি মোৰ ল'ৰাক ক'ৰবালৈ লৈ গুচি যাব নোৱাৰা। মই জানিছিলোঁ যে তোমাৰ দেউতাৰ এনেকুৱা অৱস্থা নাই যে তেওঁৰ ছোৱালীক এবাৰ বিয়া দি উলিয়াই দিয়াৰ পিছত আকৌ তোমাক ঘৰত লৈ গৈ ৰাখিব পাৰিব বা বেলেগকৈ ঘৰ সাজি দিব পাৰিব। আৰু এতিয়া যদি তুমি তোমাৰ জীৱনটো সহজ সুন্দৰ কৰিবলৈ বিচৰা, তেন্তে মই যি ক'ম তুমি তাকেই কৰিব লাগিব। মই একেবাৰে নিৰুপায় হৈ পৰিছিলোঁ। তাৰ পিছত তেওঁ ক'লে যে যোৱা, মোৰ কাৰণে গৰম গাখীৰ লৈ আহা। এই শব্দকেইটাই মোৰ ভিতৰত জ্বলা জুইত ঘিউ ঢালি দিয়া যেন লাগিছিল। মোৰ এনে মন গৈছিল যেন মই নিজকে শেষ কৰি পেলাওঁ। এনেকুৱা লেতেৰা আৰু সন্মান নোহোৱা জীৱন এটা মই সহ্য কৰিব পৰা নাছিলোঁ। এতিয়া মই চাহ ভাত শহুৰ দেউতাৰ কোঠাত দি থৈ মই লগে লগে বাহিৰলৈ ওলাই আহিছিলোঁ। না তেওঁৰ ওচৰত বহিছিলোঁ, না তেওঁৰ কিবা কথা কোৱাৰ সুবিধা দিছিলোঁ। বেছিভাগ সময় মই মোৰ ৰুমৰ ভিতৰতেই সোমাই থাকিছিলোঁ। এদিনটো শহুৰ দেউতাই সীমা চেৰাই গ'ল। তেওঁ পুতেকৰ উপস্থিতিকো আওকাণ কৰিছিল। ৰাতি আমি আহাৰ খাবলৈ বহিছিলোঁ। মই মোৰ শহুৰৰ কথা মতে বিৰিয়ানী বনাইছিলোঁ। বিৰিয়ানী বহুত ভাল হৈছিল। খাই থাকোঁতে শহুৰে ক'বলৈ ধৰিলে, আজিতো মোৰ বোৱাৰীয়ে মোৰ অন্তৰ জয় কৰিলে। বিৰিয়ানী বহুত সোৱাদকৈ ৰান্ধিছা। ৰণে দেউতাকৰ কথা শুনি মিচিকিয়াই হাঁহিলে আৰু মোৰ ফালে গৌৰৱৰে চাবলৈ ধৰিলে। কিন্তু তেওঁৰ প্ৰশংসা মই একেবাৰেই ভাল পোৱা নাছিলোঁ। তাৰপিছত শহুৰ দেউতাই পকেটৰ পৰা ২,০০০ টকা মোৰ ফালে আগবঢ়াই ক'লে, এইয়া লোৱা, তোমাৰ পুৰস্কাৰ। কিন্তু মই ল'বলৈ মানা কৰি ক'লোঁ যে মই মাত্ৰ মোৰ কৰ্তব্য পালন কৰি আছোঁ, মোক পুৰস্কাৰ নালাগে। মই মানা কৰাৰ লগে লগে ৰণে মোৰ ফালে খঙৰে চাই ক'বলৈ ধৰিলে, দেউতাই তোমাক মৰমতে দিছে, লোৱা আকৌ। মোৰ অনিচ্ছা সত্ত্বেও টকাখিনি ল'বলৈ বাধ্য হ'লোঁ। মই যেতিয়াই পাকঘৰৰ বাকী থকা কাম কৰিবলৈ থিয় হ'লোঁ, তেতিয়া মোৰ শহুৰ দেউতাও থিয় হৈ মোৰ ওচৰলৈ আহি মোৰ কান্ধত ধৰি মোৰ মূৰত চুমা খালে। মই তেওঁৰ কাণ্ড দেখি শিলৰ মূৰ্তিৰ দৰে থিয় হৈ ৰ'লোঁ। তেওঁ ক'বলৈ ধৰিলে, তোমাৰ ব্যৱহাৰ সলনি হোৱা দেখি মই বহুত আনন্দিত হৈছোঁ। এনেকৈ থাকিলে বহুত সোনকালে তুমি মোৰ অন্তৰতো ঠাই ল'ব পাৰিবা। এনেকৈ কৈ তেওঁ শুবলৈ গুচি গ'ল। মই ৰণৰ ফালে চাই আছিলোঁ। দেউতাকৰ কাণ্ড দেখিও তেওঁ কোনো ধৰণৰ প্ৰতিক্ৰিয়া দেখা নাপালোঁ। কিন্তু মোৰ এই কথাটো বহুত খং উঠিছিল। ৰণক মই ক'লোঁ, তোমাৰ দেউতাৰ এইটো কেনেকুৱা স্বভাৱ? মই তেওঁৰ নিজৰ ছোৱালী নহয়। মোৰ লগত কথা ক'লে তেওঁক দূৰত থাকিয়ে ক'বলৈ দিবা। তেওঁৰ এনেকৈ সাৱটি ধৰি মোক মৰম কৰাৰ অধিকাৰ নাই। ভগৱানে এটা বয়সৰ পিছত বাপেক জীয়েকৰ মাজত আৰু মাক পুতেকৰ মাজতো দূৰত্ব বজাই ৰাখিবলৈ কৈছে। মোৰ কথাত ৰণে খঙতে দাঁত কৰচি ক'বলৈ ধৰিলে, তুমি ইমান ঠেক মনৰ বুলি মই ভবাই নাছিলোঁ। দেউতাই তোমাক নিজৰ ছোৱালী বুলিয়েই ভাবে, সেইবাবেই যেনিবা তেওঁ তোমাক মৰমতে চুমা খালে। তুমি বৰ আচৰিত ধৰণৰ ছোৱালী দেই। তুমি দেউতাৰ মৰমো তুমি সন্দেহ কৰা, তেওঁৰ সকলো কথাতে আপত্তি কৰি থাকা।
ভাগ্য ভাল যে দেউতাই তোমাৰ এই কথা নুশুনিলে, নহ'লে তেওঁ ডাঙৰ সমস্যাৰ সৃষ্টি কৰিলেহেঁতেন। নমিতা, তোমাক মই শেষবাৰৰ বাবে বুজাইছোঁ, তুমি দেউতাৰ প্ৰতি মনোভাৱ আৰু ব্যৱহাৰ ভাল কৰিবা। মই কান্দি কান্দি ৰণক ক'বলৈ ধৰিলোঁ, তুমি কিয় মোৰ কথা বুজি নোপোৱা? মই আৰু সহ্য কৰিব নোৱাৰা হৈছোঁ। তুমি মোক অলপ বিহ সানি দিয়া, নহ'লে তোমাৰ দেউতাক বিয়া কৰাই দিয়া। কান্দি কান্দি মই মোৰ ৰুমলৈ গুচি আহিলোঁ। কিছু দেৰি পিছতে বাহিৰত কলিং বেলটো বজোৱা শব্দ শুনিবলৈ পালোঁ আৰু তাৰ পিছত বৰ হুলস্থুল লাগিল। মই ৰুমৰ পৰা বাহিৰলৈ ওলাই আহি গম পালোঁ যে ৰণৰ এজন ভায়েকো আছে। তেওঁ বাহিৰত পঢ়িবলৈ গৈ তাতেই বিয়া কৰাইছিল। তাৰ পৰাই তেওঁ পত্নীক লগত লৈ আহিছে। শহুৰ দেউতাই সেই কথাটো খং কৰি সৰু পুতেকক ঘৰলৈ আহিবলৈ অনুমতি দিয়া নাছিল। মই এই কথাটো কেতিয়াও গম পোৱা নাছিলোঁ যে ৰণৰ কোনোবা ভায়েকো আছে। মই সিহঁতহালক দেখি আচৰিত হৈ পৰিছিলোঁ। শহুৰ দেউতাই খঙতে চিঞৰি চিঞৰি গালি পাৰি আছিল। মোক এবাৰো নুসুধি নিজৰ ইচ্ছামতে বিয়া পাতিছিলি, এতিয়া কিয় তাইক ইয়ালৈ লৈ আহিলি? তাতেই থাকিব লাগিছিল। দেউৰে দেউতাকৰ ভৰিত ধৰি ক্ষমা বিচাৰিবলৈ ধৰিলে। তাৰ পিছত ৰণেও দেউতাকক বুজালে, যি হ'ল হ'ল দেউতা, তাক এতিয়া ঘৰত সোমাবলৈ দিয়ক। যিয়েই নহওক, এতিয়া মোৰ এজনী লগৰী আহিল। মই এটা শান্তিৰ উশাহ ল'লোঁ। মোৰ জাজনী দেখিবলৈ ধুনীয়া আৰু ক্ষীণ আছিল। তাই বৰ ধেমেলীয়া আৰু বেছি কথা কোৱা বিধৰ ছোৱালী আছিল। আমি দুয়োজনী সহজে মিলি গৈছিলোঁ আৰু মোৰ দেউৰেও ৰণৰ লগত ব্যৱসায়ত লাগিল। মোৰ শহুৰ দেউতাৰ মন এতিয়া মোৰ পৰা আঁতৰি সৰু বোৱাৰীয়েকৰ ফালে গৈছিল। এদিন ৰাতি আমি সকলোৱে আহাৰ খাই থাকোঁতে শহুৰ দেউতাই ক'লে, এতিয়াৰ পৰা মোৰ সকলো কাম মোৰ সৰু বোৱাৰীয়ে কৰিব। গীতায়েও আনন্দ মনেৰে ক'লে, হ'ব দেউতা, আপোনাৰ সকলো কাম মই কৰি দিম। আপোনাৰ যি প্ৰয়োজন হয় মোক মাত্ৰ কৈ দিব। তাৰ দুদিনৰ পাছৰ পৰা গীতাই শহুৰ দেউতাৰ ৰুমৰ পৰা ওলালে তাইক বৰ চিন্তিত হৈ ওলোৱা যেন লাগিল আৰু বাৰে বাৰে তাই নিজৰ মুখখন আৰু কপালখনৰ পৰা ঘাম মচি থকা যেন লাগে। মই তাইক দেখি বুজিব পাৰিছিলোঁ যে তাই কি পৰিস্থিতিৰ মাজেৰে দিন পাৰ কৰি আছে। তাই পাকঘৰলৈ গৈ মনে মনে পাচলি কাটিবলৈ ধৰিলে। মই পাকঘৰলৈ গৈ তাইক সুধিলোঁ, কি হ'ল গীতা, তোমাক বৰ চিন্তাত থকা যেন দেখিছোঁ। তেতিয়া তাই ক'বলৈ ধৰিলে, শহুৰ দেউতাৰ স্বভাৱ চৰিত্ৰ ভাল নহয়। তেওঁ মোলৈ বৰ বেয়াকৈ চাই থাকে। কেতিয়াবা হাতত থাপ মাৰি ধৰে আৰু কেতিয়াবা পাছফালৰ পৰা সাবটি ধৰে আৰু কেতিয়াবা এনে কিছুমান কথা কয় যিবোৰ শুনি মই লাজে দুখে মৰি যোৱা যেন হওঁ। তাই ক'বলৈ ধৰিলে, মই মোৰ স্বামীৰ লগত কথা পাতিব লাগিব। তেওঁতো কৈছিল যে তেওঁৰ দেউতাক বহুত ভাল ভদ্ৰ ব্যক্তি, কিন্তু তেওঁ দেখোন মোক কথাই প্ৰতি তেওঁৰ ওচৰলৈ মাতি থাকে। মই এইবিলাক ভাল নাপাওঁ। মই ক'লোঁ, ময়ো সেই একেই সমস্যাৰ মাজেৰেই জীয়াই আছিলোঁ, কিন্তু মোৰ স্বামীয়ে কেতিয়াও মোৰ কথা নুশুনিলে। তেতিয়া গীতাই ক'বলৈ ধৰিলে, মইতো মোৰ স্বামীক কৈয়ে দিম যে যদি শহুৰ দেউতাই মোৰ লগত এনেকুৱা অসভ্যালি কৰি থাকে তেনেহ'লে আমি বেলেগ ঘৰত থাকিম। ঘৰত আকৌ সেই হুলস্থুল আৰম্ভ হৈ গ'ল যি আমাৰ মাজত হৈছিল। দেউৰে গীতাক ক'বলৈ ধৰিলে, মই তোমাৰ লগত 2 বছৰ বাহিৰত থাকিলোঁ আৰু এতিয়া ঘৰলৈ অহা কেইদিন হৈছে, তোমাৰ বেলেগকৈ থকা নাটক আৰম্ভ হ'লেই। সেই একেই তৰ্কাতৰ্কি যি মোৰ আৰু ৰণৰ মাজত হৈছিল। তাৰ পিছত গীতাই মাকৰ ঘৰলৈ গুচি যাব বিচাৰিলে। সেই নিশা যেতিয়া ৰণ ৰুমলৈ আহিল তেওঁ একেবাৰেই মৌন হৈ আছিল। তেতিয়া মই ক'লোঁ, ৰণ, এতিয়াও তুমি মোকেই দোষ দিবানে? যি অভিযোগ মোৰ আছিল আজি গীতাইও সেই একে অভিযোগ কৰি আছে। কিবা হ'লেও শহুৰ দেউতাৰ দোষ আছে। মই তোমাক মিছা কোৱা নাই। তেওঁক এগৰাকী পত্নীৰ অতি প্ৰয়োজন। বৰ্তমান তেওঁৰ বয়স 65 বছৰ হ'ব পাৰে, কিন্তু মাৰ মৃত্যুৰ পিছতেই তেওঁক বিয়া কৰাই দিব লাগিছিল। তেতিয়া তেওঁৰ অন্তৰে আমাক নিজৰ ছোৱালী বুলি ভাবিলেহেঁতেন। মোৰ কথা হয়তো ৰণে বুজিবলৈ চেষ্টা কৰিছিল। তেওঁ দেউতাকৰ ওচৰলৈ গৈ দেউতাকক আকৌ বিয়া পতাৰ কথা ক'লে। প্ৰথমে দেউতাকে বহু খং কৰি ক'লে, মই এই বয়সত বিয়া কৰাম?
তোমালোক পাগল হৈছা নেকি? ৰণে ক'লে যে এগৰাকী বিধৱা মহিলা আছে। মহিলাগৰাকীৰ বয়সো 40-50 বছৰমান হ'ব আৰু ভায়েকহঁতৰ অত্যাচাৰত চকু পানী টুকি ভাত খাই আছে। আপুনি যদি মহিলাগৰাকীক আশ্ৰয় দিয়ে তেতিয়া সেয়া বহুত পুণ্যৰ কাম হ'ব। প্ৰথমে শহুৰ দেউতাই বিয়া নাপাতো বুলি নাটক কৰিবলৈ ধৰিলে, কিন্তু 2-4 দিনৰ পিছত নিজেই ক'লে যে ঠিক আছে, তহঁতে ইমান কৈছ যেতিয়া মই বিয়া পাতি বিধৱা মহিলাগৰাকীক আশ্ৰয় দিম দে। কেইদিনমানৰ পিছত সেই মহিলাগৰাকীৰ লগত দেউতাৰ বিয়া হৈ গ'ল আৰু শহুৰ দেউতাৰ বিয়াৰ পিছত পৰাই আমাৰ ঘৰৰ পৰিৱেশ বহুত ভাল হৈ পৰিল। ৰণে এতিয়া মোক কয়, তুমি ঠিকেই কৈছিলা, দেউতাৰ এগৰাকী সুখ দুখৰ লগৰীৰ বহুত প্ৰয়োজন আছিল। আমাৰ নতুন শাহুৱে শহুৰ দেউতাৰ বহুত যত্ন লৈছিল। এতিয়া শহুৰ দেউতায়ো আগৰ দৰে আমাৰ ওপৰত বেয়া চকু দিয়া নাছিল। আমাৰ সমাজত এনেকুৱা প্ৰায়ে হৈ থাকে যে যদি দেউতাকৰ বয়স অলপ বেছি হৈ যায় তেতিয়া ল'ৰা-ছোৱালীয়ে তেওঁক পুনৰ বিয়া পাতিবলৈ নিদিয়ে, যাৰ ফলত এনেকুৱা কিছুমান পৰিস্থিতিৰ সন্মুখীন ঘৰলৈ নতুনকৈ অহা বোৱাৰী এজনীয়ে ভুগিবলগীয়া হয়, যি গতি মোৰ আৰু গীতাৰ হৈছিল। বন্ধু-বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।